নমস্কাৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আসলতে এইকেইদিন ভিডিঅ' বনাব বা দিব পৰাকৈ অৱস্থাত নাই আসলতে সেইকাৰণে দিয়া নাই আৰু কথা হ'ল কি আপোনালোক বহুতেই মানে মোলৈ মেছেজ কৰি আছে বহুতে জনাই আছে যে কি হ'ল মাজুলীৰ পৰা অহাৰ পিছত কোনো ধৰণৰ খবৰ নাই গা বেয়া হ'ল নেকি বা বিভিন্ন ধৰণৰ কথা আৰু মানে সুধি আছে যে ভিডিঅ' যিহেতু দিয়া নাই কাৰণ মই কোনো ঠাইৰ পৰা আহিলে পিছৰ দিনা ভিডিঅ' যেনেকৈ হ'লেও দিওঁৱেই কিন্তু এইবাৰ তেনেধৰণৰ ভিডিঅ' দিব পৰাকৈ হোৱা নাই বা ঘৰৰ পৰা ভিডিঅ' দিব পৰাকৈ হোৱা নাই আৰু সেইকাৰণে আপোনালোকে মানে বিভিন্ন ধৰণে মোৰ যিসকলে মানে মোৰ কথা ভালকৈ চিন্তা কৰে তেওঁলোকে মোক সুধি আছে প্ৰত্যেক দিনাই বিভিন্ন ধৰণৰ মেছেজ কমেণ্টতো আহিছে যে এইকেইদিন দেখিবলৈ পোৱা নাই দেখোন কি হ'ল এনেকুৱা ধৰণৰ সেইকাৰণে মই আপোনালোকক জনাই দিওঁ যে আচলতে ঘটনাটো কি হৈছে যে মই যিটো ৰুমত আচলতে বহি ভিডিঅ'সমূহ কৰোঁ বা যিটো মোৰ ছেটআপ আচলতে সেইকাৰণে মানে ঘৰত মানে কি হৈছে ৰং কৰিব লগা হৈছে আৰু ঘৰটো অলপ পুৰণা ঘৰৰ কাৰণে অকণমান কিছু ৰিপেয়াৰিং কৰিব লগা হৈছে আৰু সদায়নো একেধৰণে বনাই থাকিম নে ভিডিঅ' একে জেগাতে বহি সেইকাৰণে ভাবিলোঁ অকণমান ঠিক ঠাক কৰোঁ অকণমান নতুন ধৰণে হেৰি কৰোঁ আৰু সেই বুলি ভাবিয়ে মাজুলীৰ পৰা অহাৰ পিছৰ দিনাই মানে ৰঙৰ কামবিলাক আৰম্ভ কৰা হ'ল আৰু মানে কি হয় আমাৰ ঘৰটো মানে যথেষ্ট পুৰণা বহুত পুৰণা মানে মনত নাই মোৰ আৰু সৰুতে কৰাটো গতিকে কি হয় কিছুমান মানে ৰংবোৰ এৰি গৈছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা গতিকে অকণমান ঠিক ঠাক কৰি লওঁ বুলি ভবাৰ কাৰণে আৰু যিহেতু এনে মানে নতুনকৈ কিবা এটা কাম কৰিলে যিটো সময় লাগে ৰিপেয়াৰিং কৰোঁ বা নতুনকৈ মানে আধৰুৱা কাম সম্পূৰ্ণ কৰোঁ বুলি ভাবিলে বহুত টাইম লাগে আপোনালোকে জানেই যে মানে যিসকলে ঘৰৰ কামবোৰ কৰিছে ইটোৰ পিছত সিটো লেঠা ওলায়ে থাকে মানে এনেকুৱা ধৰণৰ হয় প্ৰথমতে ভাবিছিলোঁ এটা ৰুম কৰিম এটা ৰুম কৰাৰ পিছত ভাবিলোঁ আৰু এটা তাৰপিছত বাঢ়ি মানে হৈ গৈছেগৈ এতিয়া মই গোটেই কথাখিনি আপোনালোকক দেখাওঁ তেতিয়া বুজি পাব যে মই আচলতে ভিডিঅ' বনাওঁ এইটো ৰুমৰ পৰা এতিয়া এই ৰুমত মানে কি হৈছিলে এইখিনিয়ে মোৰ জেগাখিনি আচলতে দেই আপোনালোকে নিশ্চয় জানেই যে এয়াই মোৰ আছে এনেকুৱা জেগাতে বহোঁ এতিয়া এইবিলাক আকৌ কৰিব লগা হৈছে এইবিলাক মানে গোটেই এৰি গৈছিলে পুৰণা কাৰণে এই এৰি যোৱাৰ কাৰণে আকৌ নতুনকৈ পুতি কাটিব লগা হৈছে পুতি চুটি কাটি এয়া নতুন কালাৰ দিম আৰু নতুন কালাৰ কৰিলে মানে তেতিয়া আপোনালোকেও চাই ভাল পাব আৰু মোৰ তেতিয়া মনটো ভাল লাগিব নতুনকৈ কিবা এটা কৰিব পাৰিলে নহয় জানো আৰু ইয়াতে গোটেইখিনি আচলতে গোটেই ছেটআপটো মোৰ ইয়াতে আছিলে এখন ৱাল আপোনালোকৰ চিনাকি ইয়াতে যে মানে কিবা ঘোঁৰা এটা আছিল যে ৰথ এখন আছিলে মই প্ৰথম যেতিয়া বিশ্বাস কৰক প্ৰথম যেতিয়া এই যাত্ৰাত আৰম্ভ কৰিছিলোঁ মানে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ ভগৱানৰ আধ্যাত্মিক ভিডিঅ'বিলাক বনালে কিছুমান মানুহে মানে টিকিং কৰে এই ইয়াত যেতিয়া মোৰ ৰথ এখন আছিলে আপোনালোকে নিশ্চয় জানে তেতিয়া মোক এজনে কৈছিলে এই ৰথখনো চাগে মহাভাৰতৰ যুগৰ বিভিন্ন ধৰণৰ ইটিকিঙৰ মাজত বা বিভিন্ন ধৰণৰ কথা শুনিহে মই মানে আগবাঢ়িছোঁ কেতিয়াবা মনটো বেয়া লাগে কিন্তু আপোনালোকৰ ভাল কমেণ্টে মোক ইমান বেছি উৎসাহ দি দিলে সেইকাৰণে মই আচলতে বৰ্তমানো আপোনালোকৰ মাজত এনেধৰণে মই থাকিব পাৰিছোঁ তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু কথা হ'ল যে আমাৰ গাঁৱত যোৱাকালি আছিলে বিহুৰ অনুষ্ঠান আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিলে কমলিকা কাশ্যপক নিমন্ত্ৰণ কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকক দিছোঁ কাৰণ অন্য মই ভিডিঅ' ইমান নিদিওঁ এনেকুৱা ধৰণৰ কিন্তু তেখেতৰ ভিডিঅ'টো দিবলগীয়া কাৰণ তেওঁ এনে এটা পৰ্যায়ত আছে সেই তেওঁ আচলতে আমাৰ প্ৰেৰণা উৎসাহ হ'ব পাৰে কাৰণ মাক দেউতাক দুয়োগৰাকী খুব কম সময় ব্যৱধানত ঢুকাইছে আৰু তেনেস্থলত তেনে এগৰাকী মানে নিজৰ যিটো মনৰ উদ্যমত আগবাঢ়িব পাৰিছে তেওঁৰ সৈতে কালি বিভিন্ন ধৰণৰ কথাও পাতিছোঁ মই আৰু তেওঁৰ যিখিনি কথা বা তেওঁৰ যিখিনি চাল চলন খুব বেছি উন্নত আৰু কমলিকা কাশ্যপ এটা সময়ত হয়তো বহুত ওপৰলৈ যাব যদি তেওঁ এনেধৰণে ৰাইজৰ মাজত মৰম চেনেহ বা তেনেকুৱা ধৰণৰ কথাখিনি তেওঁৰ আজিৰ পৰ্যায়ত যেনেধৰণে যদি থাকে আৰু এইখিনি আৰু গোটেইখিনি ঠিক কৰিব লগা হৈছে আৰু এইবিলাক চোফাবিলাক যে বাহিৰত উলিয়াই থ'ব লগা হৈছে এয়াই আৰু গোটেই ঘটনা আৰু সেইকাৰণেই আচলতে মই ভিডিঅ' বনাব পৰা নাই ভিডিঅ' দিব পৰা নাই মূল কথাটো সেইটোৱে আৰু এনেধৰণে ভিডিঅ' বনাই থাকিয়েই মই আপোনালোকক দুটামান কথা কওঁ যে আজি যেতিয়া মই দোকানত বহি আছিলোঁ আচলতে মই একেবাৰে সাধাৰণ ল'ৰা আৰু একেবাৰে সাধাৰণভাৱেই থাকোঁ বহু মানুহে ওচৰৰ মানুহে মোক গমেই নাপায় যে মই এনেধৰণৰ ভিডিঅ' বনাওঁ বা এনেধৰণে মই কিবা এটা কৰি আছোঁ তো ওচৰতে এই ৰিক্সা এখন আহি ৰখিলহি ওচৰৰে আমাৰ এই মানে বেচেৰীয়া অঞ্চলৰে আহি পেলাই এগৰাকী মানুহ আহিলে আচলতে আমাতকৈ মোক দাদা বুলি মাতিছে দেই
দাদা আপোনাৰ মই ভৰি দুখন চুবলৈ মন গৈছে যে কি হ'ল আপোনাৰ আকৌ মানে নিজৰে গাঁৱৰে নহয় জানো কৈছে নহয় যে মই এনেকুৱা এটা বিপদত পৰিছিলোঁ আৰু সেই সময়ত মই নাজানো যে আপুনি ভিডিঅ' বনায় আৰু মানে আপুনি যে কৈছিলে যে আপোনাৰ ভিডিঅ'বিলাক যিজন মানুহৰ প্ৰয়োজন খুব বেছি বিপদত পৰি আছে তেওঁৰ ওচৰলৈহে যায় সঁচাকৈ মোৰ ওচৰলৈ ভিডিঅ'টো গৈছিলে আৰু তেওঁ মানে যিটো বিপদত পৰিছিলে সেই বিপদৰ পৰা সেই ছোৱালীজনী বা মানে সেই বোৱাৰীজনী উদ্ধাৰ হ'ল তাৰপিছত তেওঁ মোক মানে নিজৰ ছোৱালী মোৰ লাজে লাগি গৈছে যে আপোনাৰ মোক ভৰি ধৰিব মন গৈছে বুলি কৈছে হাত দুখন আগবঢ়াই দিছে মই কৈছোঁ নাই কিয় তেনেকৈ কৰিছে তেনেকুৱা ধৰণৰ কৰিব নাপায় এই ৰিক্সাখনৰ ওপৰৰ পৰাই বোৱাৰীজনীয়ে তেনেকৈ ধৰণৰ কৰিছে গতিকে আমাতকৈ 2-1 বেছ সৰু হ'ব নেকি তেনেকুৱা ধৰণৰ কিবা হ'ব আৰু গতিকে ভাল লাগে দেই এনেকুৱা কিছুমান কথা যে কাৰোবাৰ যে কাম হৈ যায় আৰু আজি আপোনালোকক খুব বেছি ভাল খবৰ এটা দিওঁ যে মই দ্বিতীয়বাৰৰ বাবে যেতিয়া ডিব্ৰুগড় গৈছিলোঁ প্ৰথমবাৰ যেতিয়া ডিব্ৰুগড় গৈছিলোঁ তেতিয়াই মানে এজন লোকে মোক লগ কৰিছিলে ডিব্ৰুগড়তে আৰু ডিব্ৰুগড়ত যেতিয়া লগ কৰিছিলে তাৰপিছত দ্বিতীয়বাৰ যেতিয়া মই ডিব্ৰুগড় দুলীয়াজান গৈছিলোঁ তেতিয়াও তেওঁ মানে নিজৰ ছোৱালীৰ ঘৰৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিল আৰু নিজৰ ছোৱালীৰ এই নিমন্ত্ৰণৰ সাপেক্ষে মানে মই গৈছিলোঁ তেখেতৰ ছোৱালীৰ ঘৰত আৰু তেখেতৰ ছোৱালীজনীৰ যিটো সমস্যা আছিলে আপোনাক মই কৈয়ে দিওঁ যে সেই সমস্যাটো আছিলে তেখেতৰ বিয়াৰ হোৱা বহুত দিন হৈ গৈছিলে তেওঁলোকে সন্তান আশা কৰিছিলে যদিও মানে সন্তানৰ মানে তেনেধৰণৰ মানে প্ৰাপ্তি হোৱা নাছিলে আৰু আজি তেওঁ নিজৰ দেউতাকে মোক মেছেজ কৰি কৈছে যে আপুনি অহাৰ পিছত মানে ঘৰখনত বজৰং বান হনুমান চালিচা পাঠ কৰাৰ পিছত তেওঁলোকৰ সেই ছোৱালীৰ ঘৰখনৰ পৰিৱেশ সম্পূৰ্ণ সলনি হ'ল অলপমান কিবা আছিলোঁ কিবা কিবি সেইখিনি মই নকওঁ পৰিৱেশ সলনি হ'ল এতিয়া তেখেতৰ ছোৱালী মানে প্ৰেগনেঞ্চি 2 মাহ চলি আছে তেওঁ মোক খুব বেছি মানে ধন্যবাদ দিছে আৰু ময়ো এই ভিডিঅ'ৰ যোগেদি খুব বেছি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব মনটো ভাল লাগিছে মানে কি ক'ম আপোনালোকক যে এনেবোৰ কথাই আপোনালোকক যেনেধৰণে মনটো সুখী কৰে আৰু মোক বেছি উৎসাহ দিয়ে আচলতে আৰু আপোনালোকৰ কাৰণেই যিহেতু কাম কৰি আছোঁ আপোনালোকৰ কাৰণেই যিহেতু ওলাই গৈছোঁ আপোনালোকৰ কাম হ'ব লাগিব আৰু যদি কাম নহয় মইনো কিয় ইমান কষ্ট কৰি ফুৰিছোঁ নহয় জানো গতিকে আপোনালোকৰ সেই যে ইমান ধুনীয়া খবৰটো মই পালোঁ এগৰাকী মানে এইটোৰ সৈতে মোৰ এই যাত্ৰাত মানে মই নিজে বজৰং বান পাঠ কৰাৰ পিছত বাধা বিঘিনি দূৰ হোৱাৰ পিছত সন্তান যিটো সম্ভৱা হৈছে সেইটো দ্বিতীয়টো ঘটনা গতিকে প্ৰথমটো আছিলে যোৰহাটত দ্বিতীয়টো হৈছে ডিব্ৰুগড়ত গতিকে খুব বেছি মনটো ভাল আজি আৰু বিশেষ একো নকওঁ ৰাতিপুৱালৈকে বিহু ফাংচনত আছিলোঁ 5টা বজালৈকে 12টামান বজালৈকে শুইছোঁ তাৰপিছত আকৌ বিভিন্ন ধৰণৰ কামখিনি কৰি দোকানৰ কথাখিনি কৰি আকৌ আপোনালোকৰ কাৰণে এতিয়া এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বৰ বিশেষ একো ক'ব পৰা নাই কাৰণ এটা ছেটআপ থাকিলে বা এটা মানে পৰ্যায় এটা থাকে ন তেনেকৈ ধৰণৰ ভিডিঅ'টো বনাবলৈ ভাল এনেধৰণৰ ভিডিঅ' মই বনাবলৈ ইমান মানে প্ৰস্তুত নহয় আচলতে তথাপিও এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু এনেধৰণৰ খা খবৰবিলাক পালে খুব বেছি ভাল লাগে আৰু আপোনালোকেও চিন্তা নকৰিব প্ৰত্যেকটো বিপদৰ সমাধান আছে আৰু যিহেতু হনুমানজী হৈছে সংকটমোচন আপোনাৰ যিকোনো বিপদ আপোনাৰ জীৱনত আহি থকা বা ভৱিষ্যতে আহিবলগীয়া যিকোনো বিপদৰ পৰা উদ্ধাৰ কৰিব তেখেতে আৰু উদ্ধাৰ কৰে তেনেধৰণে আপোনালোকে নিশ্চয় গমেই পায় আৰু গতিকে বিশেষ দীঘলীয়া নকৰোঁ আৰু সকলোৰে কুশল মংগল কামনা কৰিছোঁ সকলোৱে ভালে কুশলে থাকিব আৰু 2-4 দিন পিছত চাগে এই ৰুমটোৰ পৰা ধুনীয়াকৈ আকৌ আপোনালোকৰ কাৰণে এটা ধুনীয়াকৈ মানে ছেটআপ বনাই আপোনালোকৰ ভিডিঅ'টো বনাই দিব পাৰিম আৰু তেতিয়ালৈকে আপোনালোকে মোক বেয়া চেয়া নাপাব আৰু অকণমান ভিডিঅ' দিয়া দেৰি হৈ আছে গতিকে আজিলৈ এৰিছোঁ সকলো ভালে কুশলে থাকিব আৰু এয়াই মানে এনেধৰণে গোটেই বস্তুখিনি এনেধৰণে ৰাখিব লগা হৈছে আৰু আপোনালোকৰ উপহাৰসমূহো মানে অকণমান বেলেগ ধৰণে মানে বেলেগ ঠাইত থৈছোঁ গতিকে ইমানেই আৰু আজিলৈ এৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ